বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলিউট নীতিশ কুমাৰ ডাঙৰীয়াক চেলিউট জনাইছো বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে টানি পেলাই মুখৰ পৰ্দা খুলি দিছিলে হেয়া তেখেতে ভাল কাম কৰিছে মুখ কেলে ঢাকি ৰাখিব মই নিজে আচৰিত হওঁ সূৰা নম্বৰ 24 আয়াত নম্বৰ 31 সাৰ্চ কৰক আপোনালোকে গুগলত সাৰ্চ কৰক ইংলিছত পঢ়কচোন মহিলাই কেতিয়াও মুখত কাপোৰ লৈ ফুৰিব নাপায় এটো একদম জিহাদী চিন্তাধাৰা হয় মহিলাসকলক ঘৰত বান্ধি ৰাখিবলৈ কাৰণে মহিলাক অত্যাচাৰ কৰিবলৈ কাৰণে মহিলাক ডমিনেট কৰিবলৈ কাৰণে মহিলাক নিজৰ তলতীয়া কৰি ৰাখিবলৈ কাৰণে মহিলাক গোলাম বনাই ৰাখিবলৈ কাৰণে এইবোৰ নিয়ম বনাই লৈছে কিছুমান হুজুৰে কিছুমান মুল্লাই নলে ইছলামে মহিলাক দিছে আজাদী আৰবৰ ছোৱালী জিয়ৰী বুৱাৰী তেওঁলোকে দেখোন মুখ উলিয়াই ফুৰে নমস্কাৰ আসসালামু আলাইকুম আজি আলোচনা কৰিম আমাৰ আইমাতৃসকলে মহিলাসকলে জিয়ৰী বুৱাৰীয়ে নিজৰ মুখখন ঢাকি ৰাখিব লাগিব নেকি কভাৰ কৰি ৰাখিব লাগিব নেকি লুকাই ৰাখিব লাগিব নেকি তেনেকুৱা কিবা নিয়ম আছে নেকি কুৰানত বা ইছলামত এই বিষয়ে কম আৰু মই জনাই দিছো সব তেনেকুৱা কোনো নিয়ম নাই আইমাতৃসকলে আমাৰ মহিলাসকলে জিয়ৰী বুৱাৰী এই সকলে নিজৰ মুখ উলিয়াই ফুৰিব পাৰিব ধুনীয়াকে চুলিলৈকে উলিয়াব পাৰিব ইছলামত তেনেকুৱা কোনো নিয়ম নাই যে ঢাকি ৰাখিব লাগিব এই বিষয়টো আলোচনা এটো কাৰণে কৰিছো কাৰণ বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নীতিশ কুমাৰ ডাঙৰীয়াই তেখেতে দেখা গৈছে এটা ভিডিঅত তেখেতে কোনোবা এগৰাকী মহিলাৰ মুখৰ কাপোৰ মানে তেখেতে টানি খুলি দিছিলে কিবা এটা সাৰ্টিফিকেট লব গৈছিলে সাকে তেওঁ সেই সময়ত তাৰ পিছত বহুতে বহু ৰকমৰ আলোচনাই কৰিছে এই বিষয়টোক লৈ পেলাই মই ভাবিলো কথাটো অলপ আপোনালোকক জনাই দিওঁ মই ইয়াৰ আগত কেইবাবাৰো জনাইছো এই কথাবোৰ আপোনালোকক হয়তো আপোনালোকৰ মনত নাই পাহৰি গৈছে আজি নিজৰ ভুলৰ কাৰণে এইবোৰ আমি সময় সময় লাজ পাই থাকো যে একমাত্ৰ নিজৰ ভুল বুজি পাইছে নে একমাত্ৰ নিজৰ ভুলৰ কাৰণে আমি লাজ পাওঁ কাৰ ভুল এইবোৰ কক কোনে কৈছে মুখখন ঢাকি ৰাখিব লাগিব বুলি কোনোটো কোৱা নাই কিয়া ইছলামে কোৱা নাই আল্লাহে কোৱা নাই কুৰানে কোৱা নাই এতিয়া আমাৰ এনেকুৱা অৱস্থা হৈছে বন্ধুসকল আমি মানে আল্লাহতকৈ এতিয়া আল্লাহৰ ওপৰদি মানে আমি কাম কৰিব বিচাৰো আল্লাহৰ আদেশতকৈ ওপৰত আমি আছো এতিয়া মানে আল্লাহে নুকুৱা কিছুমান বস্তু আল্লাহে আদেশ নিদিয়া কিছুমান কৰ্ম আমি কি কৰো কৰি ফুৰো আৰু তাকে আমি ধৰ্মও বনাই লৈছো বুজি পাইছে নাই এতিয়া এনেকুৱা হৈছে এটো কাৰণেটো আজি লাজ পাবলগীয়া হৈছে সময়ে সময়ে বিভিন্ন জায়গাত আজি বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এগৰাকী মহিলাৰ মুখৰ কাপোৰ টানি যে খুলি দিছে তেখেতে হেতু কিয় হল তেনেকুৱা কাৰণ আমি কুৰানখনক কি কৰিছো অপব্যৱহাৰ কৰিছো আল্লাহৰ আদেশ অমান্য কৰিছো আল্লাহে কোৱা নাইটো মুখ ঢাকি ৰাখিব লাগিব মুখ কভাৰ কৰি ৰাখিব লাগিব অকল চকু উলিয়াব লাগিব মহিলাই ইয়াৰ বাহিৰে একো উলিয়াব নালাগিব তেনেকুৱা কথা আল্লাহে কতো কোৱা নাই কোনেও কোৱা নাই কিয়া আপোনালোকে কুৰানখন পঢ়ক সূৰা নম্বৰ 24 আয়াত নম্বৰ 31 সূৰা নম্বৰ 24 আয়াত নম্বৰ 31 যদি আপোনালোকে পঢ়ে তাতে আপোনালোকে পাব কি কৈছে আল্লাহে মুখ ঢাকি ৰাখাৰ ক্ষেত্ৰত কি কৈছে আল্লাহে এই ক্ষেত্ৰত সূৰা নম্বৰ 24 আয়াত নম্বৰ 31 আপোনালোকে পঢ়ক আইমাতৃসকল মহিলাসকলে মুখ উলিয়াই ঘূৰিব পাৰিব এটোৱে ইছলামৰ আদেশ হয় ইছলাম মানে বহুত সহজ সৰল এটা ধৰ্ম এটা সহজ সৰল কিছু নিয়মাৱলীৰ নাম হৈছে ইছলাম এই সহজ সৰল নিয়মাৱলীখিনিক আজি কঠিন বনাইছে কোনে হুজুৰসকলে মুল্লাসকলে তেওঁলোকে নিজে নিজৰ মনে হজা কিছুমান নিয়ম আমাৰ ওপৰত জাপি দিছে আল্লাহে দিয়া নাই আমাৰ ওপৰত ইছলামে এনেকুৱা কথা কবই নোৱাৰে যে এগৰাকী মহিলাই মুখ ঢাকি ফুৰিব লাগিব কিয় মহিলাই মুখ ঢাকি ফুৰিব লাগিব কি প্ৰবলেম আছে তাত ইছলামেতো এইবোৰ একো কোৱা নাই কিয় কভাৰ কৰি ৰাখিব লাগিব মুখখন এটা আইডেন্টিটি হয় ন কোনোবাই কাৰোবাক কেনেকে চিনি পাব যদি মুখখনে ঢাকি থৈ দিয়ে এয়াৰপৰ্টত গলে কেনেকে চিনি পাব কতবা যদি আপোনাৰ কিবা চেকিং চলি আছে আপোনাৰ কিবা আইডেন্টিটি চেক চলি আছে কেনেকে গম পাব আপুনি যদি মুখখন ঢাকি থৈ দিয়ে তো ইছলামে এইবোৰ কোৱা নাই মই ইয়াৰ আগতে বাৰম্বাৰ এই কথাবোৰ আপোনালোকক জনাইছো গতিকে বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কাম কৰিছে হেতু কিন্তু ভাল কাম কৰিছে বুলি মই ভাবো এনেকে শিক্ষা দিব লাগিব জিহাদী চিন্তাধাৰাৰ মানুহবিলাকক একদম তেওঁলোকৰ কাপোৰ এনেকে মুখৰ পৰা টানি খুলি দিব লাগে একদম খুব উত্তম কাম কৰিছে তেখেতে নীতিশ কুমাৰ ডাঙৰীয়াই মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিম আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম আমাৰ অসমত এনেকুৱা এটা তেখেতে হুকুম জাৰি কৰিব লাগে মোৰ হিচাপে কোনো মহিলাই মুখত কাপোৰ যাতে লৈ পেলাই মুখখন ঢাকি ফুৰিব নোৱাৰে
তাৰে যাতে তেওঁ কি কৰে এটা আদেশ জাৰি কৰে ঘৰৰ ভিতৰত ঢাকি ৰাখিছে ৰাখা কিন্তু য'ত আপোনাৰ চৰকাৰী কাৰ্যালয় অফিচ আদালত আদি জাগাসমূহত যাতে কোনো মুখত কাপোৰ লৈ যাব নোৱাৰে তেনেকুৱা যাতে এটা নিয়ম অসম চৰকাৰে বনাই দিয়ে বাকি আপুনি বজাৰত ঘূৰি আছে আপোনাৰ নিজৰ এৰিয়াত ঘূৰি ফুৰিছে আপুনি কাপোৰ দি গোটেই গা ঢাকি ৰাখক মুখ ঢাকি ৰাখক চুলি ঢাকি ৰাখক কাৰো ক'বলৈ একো নাই কিন্তু ইছলামক বদনাম নকৰিব মই কথাটো ক'ব বিচাৰিম ইছলামক বদনাম নকৰিব আপোনালোকে ইছলামে এইবোৰ আদেশ দিয়া নাই কোৰাণে এনেকুৱা কোনো ধৰণৰ আদেশ দিয়া নাই এইবোৰ আমি বনাই লৈছো নিজে বনাইছো বুজিছানে এইবোৰ আমি নিজে বনাই লোৱা আদেশ নিজে বনাই লোৱা সজাই লোৱা নিয়ম হয় মুখ কেলে ঢাকি ৰাখিব মই নিজে আচৰিত হওঁ সূৰা নম্বৰ 24 আয়াত নম্বৰ 31 সাৰ্চ কৰক আপোনালোকে গুগলত সাৰ্চ কৰক ইংলিছত পঢ়কচোন সূৰা নম্বৰ 24 আয়াত নম্বৰ 31 ইংলিছতে পঢ়কচোন কি কৈছে আল্লাহে তাত ভগৱানে কি কৈছে গতিকে আমাৰ আই মাতৃসকল অসমৰ জীয়ৰী বোৱাৰী সকলক মই অনুৰোধ জনাম যিসকল আমাৰ সংখ্যালঘু আমাৰ সমাজৰ যিসকল তেওঁলোকক মই কৈ আছো আপোনালোকে মুখ ঢাকি ফুৰিব নালাগে এইবোৰ ইছলামে কোৱা নাই আল্লাহে কোৱা নাই এয়া হুজুৰেহে কৈছে সেইকাৰণে মই সদায় সদায় কওঁ যে হুজুৰৰ ইছলামটো বেলেগ আল্লাহৰ ইছলামটো বেলেগ হুজুৰে আমাক যি টি কথা শিকাই দিয়ে বুজি পাইছেনে মহিলাসকলক ঘৰত বান্ধি ৰাখিবলৈ কাৰণে মহিলাক অত্যাচাৰ কৰিবলৈ কাৰণে মহিলাক ডমিনেট কৰিবলৈ কাৰণে মহিলাক নিজৰ তলতীয়া কৰি ৰাখিবলৈ কাৰণে মহিলাক গোলাম বনাই ৰাখিবলৈ কাৰণে এইবোৰ নিয়ম বনাই লৈছে কিছুমান হুজুৰে কিছুমান মুল্লাই নহলে ইছলামে মহিলাক দিছে আজাদী আপুনি আপোনাৰ যিটো আপোনাৰ মন মুতাবিক যিখিনি ভাল কাম আপুনি কৰিব পাৰিব ভাল জায়গাত আপুনি যাব পাৰিব হয় আপোনাৰ এটা পাৰমিশন লোৱাটো এটো এটা ভাল কথা নিজৰ হাজবেণ্ডৰ পাৰমিশনটো লৈ যাব লাগে কাৰণ তেখেতক নোকোৱাকে যোৱাটো হেতু কোনো মানৱতা হ'ব নোৱাৰে হেতু আছে বাট এই যে টাউনলৈ গলে মুখখন ঢাকি যাব লাগিব বজাৰলৈ গলে বুৰকা পিন্ধি যাব লাগিব এইবোৰ নিয়ম ইছলামত নাই এইবোৰ বাংলাদেশী নিয়ম এইবোৰ আফগানিস্তানী নিয়ম হয় ঠিক আছে এইবোৰ পাকিস্তানী নিয়ম হয় এইবোৰ ইছলামী নিয়ম নহয় কাৰণ আজিৰ তাৰিখত আপোনালোকে যদি দুবাইলৈ যায় আজিৰ তাৰিখত আপোনালোকে সৌদিয়ালৈ যাওক আজিৰ তাৰিখত আপোনালোকে মিছৰলৈ যাওক ইজিপ্তলৈ যাওক আপোনালোকে চাব পাৰিব যিবোৰ আৰবিয়ান মহিলাসকল আৰবৰ ছোৱালী জীয়ৰী বোৱাৰী তেওঁলোকে দেখোন মুখ উলিয়াই ফুৰে আপোনালোকে ইন্টাৰনেটত সাৰ্চ কৰক আপোনালোকে ইউটিউবত চাওকচোন আপোনালোকে নিজেই গম পাব যে মহিলাই গোটেই পৃথিৱীতে আৰব কাণ্ট্ৰিত নিজৰ মুখখন উলাই ফুৰে মানে এই মুখখন উলাই ৰাখে কিন্তু আমাৰ অসমৰ কিছুমান ইমান মহাপণ্ডিত ওলাইছে এক লাইন আৰবী ক'ব নোৱাৰিব 2 মিনিট আৰবীত কথা পাতিব নোৱাৰিব তেওঁলোকে একো নাজানে আৰবৰ সভ্যতা সংস্কৃতি আৰবিয়ান ভাষা নাজানে তেওঁলোকে আমাৰ আই মাতৃসকলক নষ্ট কৰিবলৈ কাৰণে আমাৰ আই মাতৃক গোলাম বনাই ৰাখিবলৈ কাৰণে ঠিক আছে আমাৰ জীয়ৰী বোৱাৰীক নিজৰ তলতীয়া কৰি ৰাখিবলৈ কাৰণে নিজৰ চৰণৰ তলত ৰাখিবলৈ কাৰণে তেওঁলোকে এইবোৰ নিয়ম উলিয়াই লৈছে আৰু মতা মানুহখিনিক শিকাই দিছে তহঁতি একদম ওলাই যাব নিদিবি ঘৰৰ পৰা একদম ওলাই যাব নিদিবি একদম ওলাই যাব নিদিবি ঘৰৰ পৰা এইবোৰ ইছলামত নাই কিয় ইছলামক বদনাম কৰে আপোনালোকে কিয় যদি নাই পঢ়া নাজানে পঢ়ক বুজক কোৰাণখনটো আছে চাগে আপোনালোকৰ ঘৰত যদি কোৰাণখন আছে কিয় নপঢ়ে কিয় নুবুজে হুজুৰে কৈ দিছে বুলি কিয় বিশ্বাস কৰি ফুৰে এইবোৰ জেহাদী নিয়ম হয় আফগানিস্তানৰ পৰা আহিছে এইবোৰ নিয়ম আৰু এইবোৰ এই দেওবন্দ মাদ্ৰাছা যিখন আছে উত্তৰ প্ৰদেশত এই দেওবন্দ মাদ্ৰাছাৰ পৰা এইবোৰ নিয়ম ওলাইছে বেৰেলীৰ মাদ্ৰাছাৰ পৰা এইবোৰ নিয়ম ওলাইছে মাদ্ৰাছা বাহিনীয়ে এইবোৰ নিয়ম বনাইছে এই নিয়ম হযরত মুহাম্মদে বনোৱা নাই এই নিয়ম আল্লাহে বনোৱা নাই এই নিয়ম বনাইছে মাদ্ৰাছা বাহিনীয়ে তেওঁলোকে মহিলাক নিজৰ তলতীয়া কৰি ৰাখিব বিচাৰে মহিলাক তেওঁলোকে মানে আপোনাৰ কি কৰে নিজৰ আঙুলিৰ ইশাৰাত তেওঁলোকে নচাব বিচাৰে সেইকাৰণে এনেকুৱা নিয়ম বনাইছে সেয়ে মই জনাবলগীয়া কথাখিনি জনাই দিছো বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে টানি পেলাই মুখৰ পৰ্দা খুলি দিছিলে সেয়া তেখেতে ভাল কাম কৰিছে এনেকুৱাই কৰিব লাগে
এনেকে নকৰিলে তেওঁলোকে কেতিয়াও শুদ্ধ নহব, তেওঁলোকে কেতিয়াও শুদ্ধ পথত নাহিব। এই মুখ ঢাকি ফুৰি ফুৰি বহুতেই বিভিন্ন জাগাত আপোনাৰ বম ফুটাই দিয়ে, বিভিন্ন জাগাত মানুহক মাৰি পেলাই হত্যা কৰে। এই কলা কাপোৰ পিন্ধি পিন্ধি বহুতেই বহু ৰকমৰ বেয়া কাম কৰিছে এই পৃথিৱীত। গতিকে লাজ লাগে, লাজ লাগে, বুজি পাইছেনে? কি ক'ম আৰু, লাজ লাগে বুলি কৈছো আৰু। তেওঁলোকক দেখিলে লাজ লাগে। তেওঁলোকে যেতিয়া নিজকে মুছলমান বুলি কয় তেতিয়া মোৰ লাজ লাগে নিজকে দেখিলে, যে এইবোৰ মানুহ যদি নিজকে মুছলমান বুলি কয় তেতিয়াহ'লে আমাৰ কি হ'ব আৰু, আমি আৰু ক'ত যাম তেতিয়াহ'লে, বুজি পাইছেনে? ইছলামে কোৱা নাই, কোনো মুন্সি মুল্লা হুজুৰ ফুজুৰ কোনেও প্ৰমাণ কৰিব নোৱাৰিব যে ইছলামে মুখ ঢাকি ফুৰিব কৈছে। আনকি চুলিখিনিও উলিয়াই ৰাখিব পাৰিব। ইছলামে চুলিও ঢাকিব কোৱা নাছিলে। এয়া একমাত্ৰ মাদ্ৰাছাৰ প্ৰডাকশ্যন, যিসকল মাদ্ৰাছাৰ প্ৰডাকশ্যনে এই বস্তুটো প্ৰচাৰ কৰিছে। এয়া হজৰত মুহাম্মদৰ নিয়মাৱলী নহয়, এয়া আল্লাহৰ নিয়মাৱলী নহয় দেই। মোৰ কথাটো আপোনালোকে বুজি পাইছেনে? বুজক, ইয়াত কোনো লজিক নাই। আপোনালোকে ভাবক, মুখ ঢাকি ফুৰাত কোনো লজিক নাই দেই। এইটো একমাত্ৰ মহিলাক কষ্ট দিয়া হৈছে, অত্যাচাৰ কৰা হৈছে মহিলাক। এই গৰমৰ দিনত মুখ ঢাকি ফুৰিব, এইটো অত্যাচাৰ কৰা হৈছে। এতিয়া তেওঁলোকে কি ক'ব জানেনে? ক'ব নহয় আচলতে বেলেগে বেয়া চকুৰে চাব। বেলেগে বেয়া চকুৰে চাব, সেই চকুত পৰ্দা লগাবলৈ কওক। এই ছোৱালীজনীৰ কিনো দুখ আছে তাত? ছোৱালীজনীয়ে ৰাস্তাৰে গৈ আছে, ডেকা ল'ৰা কিছুমানে বেয়া চকুৰে চাইছে। এতিয়া ভুলটো কাৰ, ছোৱালীজনীৰ নে ডেকা ল'ৰাবিলাকৰ? মোৰ কথাটো বুজি পাইছে নাই আপোনালোকে? এজনী ছোৱালী ৰাস্তাৰে গৈ আছে, ঠিক আছে। এতিয়া তাতে যদি 10জন ডেকা ল'ৰাই যদি বেয়া চকুৰে চায়, সেই ছোৱালীজনীৰ ভুল নেকি, নে সেই ডেকা ল'ৰাবিলাকৰ ভুল, যি ডেকা ল'ৰাবিলাকে বেয়া চকুৰে চাই আছে? এতিয়া আপুনি পানিচমেণ্ট কাক কৰিব? আপুনি কাক পানিচ কৰিব? ছোৱালীজনীক পানিচ কৰিব নে ডেকা ল'ৰাবিলাকক পানিচ কৰিব? এতিয়া হুজুৰবিলাকৰ নিয়ম হিচাপে কি হৈছে জানেনে? ছোৱালীজনীক পানিচ কৰা হৈছে, যে তুমি ঘৰৰ পৰা নোলাবা, তুমি ঘৰৰ পৰা ওলালে তোমাক বেয়া চকুৰে চাব মানুহে, তুমি ঘৰৰ পৰাই নোলাবা, ঠিক আছে। আৰু যদি ওলাই যোৱা গোটেই গা ঢাকি যাবা, একেবাৰে মুখ চুখ গোটেই হাতৰ আঙুলি মাঙুলি চব ঢাকি যাবা। গৰম হওক ঠাণ্ডা হওক, উত্তপ্ত ৰ'দতো তুমি যদি ওলাই যোৱা, দুপৰীয়া 12টা-1টা বজাতো যদি প্ৰচণ্ড গৰমত যদি তুমি ওলাই যোৱা, তেতিয়াও তুমি নিজৰ মুখ ঢাকি ল'বা, তোমাৰ হাতৰ আঙুলিবোৰ একদম হাত মোজা পিন্ধি ঢাকি ল'বা, ভৰিত মোজা পিন্ধিবা, হাতত মোজা পিন্ধিবা। এই পানিচটো কাক কৰা হৈছে? ছোৱালীজনীক কিয়? সেই ল'ৰাকেইটাকহে পানিচ কৰিব লাগে, যে তোমালোকৰ চকু কণ্ট্ৰল কৰা, তোমালোকে তেনেকুৱা কাম কেলে কৰিছা, তেনেকুৱা কাম কৰা তোমালোকৰ কাৰণে পাপ। ৰাস্তাৰে যাব এগৰাকী ছোৱালীৰ কিবা কাম থাকিব পাৰে, টাউনত কিবা কাম থাকিব পাৰে, চাকৰি থাকিব পাৰে, ঠিক আছে, তেওঁৰ কিবা জব থাকিব পাৰে, তেওঁ কিবা নিজৰ কামত গৈ আছে। মোৰ কথা বুজি পাইছেনে? এগৰাকী মহিলা, এগৰাকী ছোৱালী নিজৰ কামত গৈ আছে, তাতে ডেকা ল'ৰা কিছুমানে থিয় হৈ পেলাই ছোৱালীজনীক বেয়া চকুৰে চাইছে। এতিয়া হুজুৰবিলাকে নিয়ম বনালে কি জানেনে? হুজুৰবিলাকে ডেকা ল'ৰাবিলাককতো একো নকলে। এই ছোৱালীজনীক ক'ব, এতিয়া তুমি ঘৰৰ পৰা নোলাবা, তুমি ঘৰৰ পৰা ওলালে বোৰকা পিন্ধি ওলাবা, কলা কাপোৰ পিন্ধি ল'বা, মুখ ঢাকি ল'বা। বৰ ওলোটা নিয়ম এইবোৰ। এইবোৰ আচলতে মই কৈ আছো নহয়, জিহাদী নিয়ম হয়। কোৰাণৰ লগত কোনো সম্পৰ্ক নাই, কোৰাণৰ যুক্তিত নপৰে এইবোৰ। এইটো কাৰো যুক্তিতে নপৰে, কোৰাণৰ যুক্তিটো বাদে দিয়ক। পৃথিৱীৰ কোনো মানুহৰ যুক্তিত নপৰে এনেকুৱা কথা। এনেকুৱা কথা পৃথিৱীৰ কোনো ভদ্ৰ শিক্ষিত সভ্য ভাল জ্ঞানী গুণী মানুহে এইবোৰ কেতিয়াও একচেপ্ট নকৰে। আৰু অসমৰ মই দেখিছো, অসমৰ খিলঞ্জীয়া যিসকল গৰীয়া মৰীয়া চৈয়দ জোলাহা, যিসকল খিলঞ্জীয়া মুছলমান আমাৰ অসমত আছে, তেওঁলোকৰ মাজত কিন্তু এই বোৰকা পৰিধান কৰাৰ এই সংস্কৃতিটো নাই, বোৰকা সংস্কৃতিটো নাই, বুজি পাইছেনে? এই বোৰকা সংস্কৃতি যিটো, এইটো কিন্তু আচলতে সঁচা কথা ক'বলৈ গ'লে এইটো পূৰ্ববংগীয় যিসকল আছে বা বাংলাদেশৰ চিন্তাধাৰাৰে যিসকল চলি আছে, পাকিস্তানী আফগানিস্তানী চিন্তাধাৰাৰে যিসকল চলিছে, তেওঁলোকেহে এই বস্তুটো লৈ ফুৰে। নহ'লে অসমীয়া মুছলমান যিসকল আছে আজিও দেখা যায় তেওঁলোকে এইবোৰ নকৰে। ধুনীয়াকে পৰিপাটিকে কাপোৰ চাপোৰ পিন্ধি, ঠিক আছে, ভালকে কাপোৰ পিন্ধে, চুইজাৰ পিন্ধে, শাৰী পিন্ধে, ঠিক আছে, গোটেই গাটো কভাৰ কৰি লয়, গাটো উলিয়াই ৰাখিব নালাগে, বুকু পেট এইবোৰ ওলাই ৰাখিব নালাগে।
মইতো সেইটো কোৱা নাই দেই। বুকু পেটটো ঢাকি ৰাখিব লাগে মহিলাসকলে, আই মাতৃসকলে, ছোৱালী, জীয়ৰী, বোৱাৰীসকলে। তো ভালকে নিজৰ বুকু, পেট, নিজৰ পিঠি, নিজৰ ভৰিকেইটা, কমচে কম আঁঠুলৈকে ভৰিবোৰ ঢাকি তাৰপিছত এগৰাকী মহিলা বা এগৰাকী ছোৱালীয়ে ধৰক ভালকে যদি ওলাই যায়, আঁঠুৰ তলৰলৈকে, একেবাৰে আঁঠু বুলি ক'লে আঁঠুলৈকেই নহয়, আঁঠুৰ তলৰলৈকে অলপ লং পেণ্ট পিন্ধি যদি ভালকে ওলাই যায়, তো তেতিয়াহ'লে তাততো কোনো অসুবিধা থাকিব নালাগে দেই। তাত কোনো অসুবিধা থাকিব নালাগে। সেইটো ইছলামৰ নিয়ম হয়। ইছলামে সহজ নিয়ম বান্ধি দিছে, ইছলামে কঠোৰ নিয়ম বান্ধি দিয়া নাই। কিয় ইছলামক অপমান কৰে আপোনালোকে? কিয় ধৰ্মক লৈ ঠাট্টা বনাইছে আপোনালোকে? আপোনালোকে পঢ়া নাই, আপোনালোকে নাজানে। ঠিক আছে, মাদ্ৰাছা এডুকেশ্যনত যিসকল আছে তেওঁলোকেও একো নাজানে, তেওঁলোকে আৰবী ভাষাটো নাজানে, আৰবিয়ান সভ্যতা সংস্কৃতি নাজানে, হজৰত মহম্মদৰ সভ্যতা সংস্কৃতি নাজানে, হজৰত মহম্মদ কোনখন দেশত জন্ম লৈছে, সেই দেশৰ সভ্যতা সংস্কৃতি কি আছিলে, সেই দেশৰ নিয়মাৱলী কি আছিলে, সেই দেশৰ সামাজিক ব্যৱস্থা কি আছিলে, কি কাৰণে তেখেতে এনেকুৱা হুকুমবোৰ জাৰি কৰিছে, এইবোৰ বুজিব লাগিব নহয়। আমি এইবোৰ নুবুজাকে এই মাদ্ৰাছা এডুকেশ্যনৰ লগত জড়িত থকা কিছুমান হুজুৰে মোল্লাই এইবোৰ ভুল নিয়ম অসমত প্ৰচাৰ কৰিছে, ভাৰতবৰ্ষত প্ৰচাৰ কৰিছে। সেইকাৰণে মই আপোনালোকক কৈছো, কথাখিনি জনাই দিছো, কাৰণ মই প্ৰায় 8 বছৰ কাল আৰবত গৈ থাকিছো। আৰবিয়ান সভ্যতা সংস্কৃতি মই বুজিছো, আৰবিয়ান লেংগুৱেজ শিকিছো, তাৰ কালচাৰ শিকিছো, বুজিছো, থাকিছো। তাৰপিছত মই কোৰাণখন বুজিছো, তেতিয়াহে মই কোৰাণখন বুজি পাইছো। ভাৰতত থাকি সম্পূৰ্ণৰূপে কোৰাণখন কোনেও বুজি নাপায়, অসম্ভৱ, ইম্পচিবল। এইখন বুজিবলৈ হলে আৰবত গৈ আপুনি কমচ কম 5 বছৰ থাকিব লাগিব, আৰবৰ মানুহৰ লগত উঠা বহা কৰিব লাগিব, আৰবত কোনটো শব্দ কেতিয়া ব্যৱহাৰ কৰা হয়, কি কাৰণে ব্যৱহাৰ কৰা হয়, কি পৰিস্থিতিত ব্যৱহাৰ কৰা হয়, কোনটো শব্দ বাক্যৰ অৰ্থ কি, সেইখিনি আমি তাত গৈ চিটুৱেশ্যনখিনি বুজি পাব লাগিব। যেনেকে ইংলিছৰ সব শব্দ সব জেগাতে ব্যৱহাৰ কৰিব নোৱাৰিব, আপুনি ভুল হৈ যাব, হয় নহয়? তেনেকে এৰাবিক লেংগুৱেজত তেনেকুৱা হয়। মই যিহেতু আৰবীৰ এক্সপাৰ্ট হওঁ, মই 8 বছৰ তাত থাকিছো, আৰু এৰাবিক লেংগুৱেজতে মই বহুত অধ্যয়ন কৰিছো, আৰু সেইটো মোৰ স্পেচিয়েলিটি হয়। চ' মই কথাখিনি জানো। সেইকাৰণে মই কৈছো কোৰাণত এনেকুৱা কোনো কথা নাই যে মহিলাসকলে নিজৰ মুখখন ঢাকি ঢাকি যাব লাগিব ৰাস্তাৰে, এইবোৰ নাই। আমাৰ দেশৰ ছোৱালী, জীয়ৰী, বোৱাৰীয়ে নিজৰ মুখ উলিয়াই ফুৰিব পাৰিব, চুলি উলিয়াই ফুৰিব পাৰিব, চুলি বা নিজৰ চকু, কাণ, নাক, মুখ এইখিনি পৰ্দা কৰিবলৈ কাৰণে কোৰাণে কোৱা নাই। কোৰাণে কি কৈছে? দেহাটো ঢাকি ৰাখিব কৈছে, অৰ্থাৎ নিজৰ বুকু, পেট, পিঠি, ঠিক আছে, কঁকাল, তাৰপিছত কঁকালৰ তলত আপোনাৰ ভৰিখিনি, সেইবোৰ ঢাকিব কৈছে। লজ্জাস্থান যিবোৰক কয়, লজ্জাস্থান বুজি পাইছেনে? লজ্জাস্থানটো বেলেগ বস্তু হয়, চুলি লজ্জাস্থান নহয়। কোৰাণে লজ্জাস্থান থাকিব কৈছে। এতিয়া লজ্জাস্থান কি হয়? চুলি হয় নেকি? চুলি কেতিয়াৰ পৰা লজ্জাস্থান হল? মূৰৰ চুলি? বৰ আচৰিত কথা, বৰ আচৰিত কথা শ্ৰদ্ধাৰ ৰাইজ। মূৰৰ চুলি কেতিয়াৰ পৰা লজ্জাস্থান হৈ গল? কোনটো সভ্যতা সংস্কৃতিত এই বস্তুটো আছে যে মূৰৰ চুলি লজ্জাস্থানৰ ভিতৰত পৰে? লজ্জাস্থান কি হয়? যিবোৰ অংগ পতংগ দেখাবলে লাজ লাগে নহয়, বা কাৰোবাৰ সেই অংগখিনি চাবলে লাজ লাগিব আপোনাৰ। এতিয়া অভদ্ৰ হলেতো চাই ভালে পাব, কিন্তু সঁচা অৰ্থত লজ্জাস্থান যদি আপুনি বিচাৰে, নিজৰ নিজৰ এৰিয়াতে আপুনি বিচাৰকচোন লজ্জাস্থান কি হয়, পুৰুষৰ লজ্জাস্থান কি হয় আৰু মহিলাৰ লজ্জাস্থান কি হয়। কোৰাণে লজ্জাস্থান ঢাকিব কৈছে। এই কলা কাপোৰ পিন্ধি উদ্ভণ্ডালি কৰি ফুৰিব কোৱা নাই, মুখ চুখ ঢাকি য'তে ত'তে ঘূৰি ফুৰিব কোৱা নাই। ভাল কাম কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বিহাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলিউট, নীতিশ কুমাৰ ডাঙৰীয়াক চেলিউট জনাইছো। কোৰাণে কোৱা নাই, কোৰাণে লজ্জাস্থান ঢাকিব কৈছে, লজ্জাস্থান। মই বাৰে বাৰে কৈ আছো, চুলি, চকু, নাক, মুখ এইবোৰ কেতিয়াৰ পৰা লজ্জাস্থান হৈ গল? কোনটো সভ্যতা সংস্কৃতিত এই চুলি, চকু, নাক, কাণ, মুখ এইবোৰ লজ্জাস্থানত পৰে? কোনটো সভ্যতা সংস্কৃতিত পৰে? চকু, নাক, কাণ, মুখ, চুলি কেতিয়াৰ পৰা লজ্জাস্থান হৈ গল? আৰু কোনটো সভ্যতা সংস্কৃতিত লজ্জাস্থান পৰে? পৃথিৱীৰ কোনটো সভ্যতা সংস্কৃতিত? মোক উত্তৰটো লাগিব। চকু, নাক, মুখ, কাণ, গাল, চুলি
এই অংগবোৰ কেতিয়াৰ পৰা লজ্জাস্থানত পৰিলে? লজ্জাস্থান আৰু সৌন্দৰ্য স্থান বুজি নাপায়। এইখিনি হৈছে সৌন্দৰ্যৰ মানুহৰ, ঠিক আছে। সৌন্দৰ্য দুই প্ৰকাৰৰ থাকে ন, দুই প্ৰকাৰৰ সৌন্দৰ্য আছে, লুকাই ৰখা সৌন্দৰ্য আৰু দেখুৱাব পৰা সৌন্দৰ্য। দেখুৱাব পৰা সৌন্দৰ্য হৈছে চুলিখিনি, আপোনাৰ চকুকেইটা, আপোনাৰ নাক, আপোনাৰ লিপছ, আপোনাৰ কাণ, আপোনাৰ গালৰ মুখৰ গঠন, যিটো সৌন্দৰ্য আছে তাত, সেইখিনি দেখুৱাব পৰা সৌন্দৰ্য হয়। কিন্তু মহিলাৰ দেহাত কিছু এনেকুৱা সৌন্দৰ্যও থাকে যিখিনি দেখুৱাব নালাগে, লুকাই ৰাখিব লাগে। যেনেকে আপোনাৰ পেট হৈছে সৌন্দৰ্যৰ স্থান, ঠিক আছে। এইটো লজ্জাস্থান নহয় দেই, এইটো সৌন্দৰ্যৰ স্থান হয়। পেট, পিঠি, কঁকাল, তাৰপিছত কঁকালৰ তলত থকা আপোনাৰ ভৰিৰ অংগখিনি, আপোনাৰ ধৰক এই আঁঠুৰলৈকে বা আঁঠুৰ তলৰলৈকে এগৰাকী ছোৱালী বা এগৰাকী মহিলাৰ কাৰণে কিয় সৌন্দৰ্য স্থান হয়। মোৰ কথা বুজিব, মই বহুত গভীৰ কিছুমান কথা কওঁ যিটো মানুহে বুজি নাপায়। এইখিনি আপোনাৰ কঁকালৰ পৰা আঁঠুৰলৈকে বা আঁঠুৰ তলত, ছোৱালীৰ ক'বলৈ গ'লে একেবাৰে গোটেই ভৰিটোৱে সৌন্দৰ্য স্থান হয়, ঠিক আছে। আৰু লজ্জাস্থান সেই আপোনাৰ ব্যক্তিগত কিছু অংগ যিখিনি এগৰাকী মহিলাই নিজৰ হাজবেণ্ডকহে দেখাব পাৰিব, আৰু হাজবেণ্ডৰ কাৰণে সেইখিনি লজ্জাস্থান যিখিনি হাজবেণ্ডে নিজৰ পত্নীক দেখাব পাৰিব, ঠিক আছে। সেইখিনি লজ্জাস্থান। তো কোৰাণে দুটা বস্তু কৈছে, লজ্জাস্থান ঢাকিব কৈছে আৰু সৌন্দৰ্য স্থান ঢাকিব কৈছে মহিলাক। তো মহিলাৰ সৌন্দৰ্য দুই প্ৰকাৰৰ থাকে, দেখুৱাব পৰা সৌন্দৰ্য আৰু কিছু লুকাই ৰখা সৌন্দৰ্য। দেখুৱাব পৰা সৌন্দৰ্য চকু, নাক, মুখ, কাণ, চুলি, নিজৰ গাল আৰু কপাল বা নিজৰ মুখৰ গঠনটো, ঠিক আছে। তাৰপিছত এই হাতৰ আঙুলিবোৰ, হাতৰ নখ, বুজিছেনে, নখ, আঙুলি, এইবোৰ হৈছে সৌন্দৰ্য মহিলাৰ কাৰণে। ভৰিৰ আঙুলি, ভৰিৰ নখ, তো এইবোৰ হৈছে কি আপোনাৰ সৌন্দৰ্য স্থান, কিন্তু দেখুৱাব পৰা সৌন্দৰ্য স্থান হয়, ঠিক আছে, সৌন্দৰ্যৰ জেগা। আৰু মহিলাৰ আপোনাৰ সৌন্দৰ্য যিটো দ্বিতীয় প্ৰকাৰ, লুকাই ৰাখিব পৰা সৌন্দৰ্য, সেয়া কি? সেয়া হৈছে আপোনাৰ পেট, পিঠি, কঁকালৰ তলৰ পৰা ভৰি দুখন একেবাৰে তলৰলৈকে, ঠিক আছে। সেইখিনি সৌন্দৰ্য হয় মহিলাৰ কাৰণে, ছোৱালীৰ কাৰণে সেইখিনি লুকাই ৰখা সৌন্দৰ্য হয়। তো কোৰাণে বহুত ধুনীয়া কথা এটা কৈছিলে, এই মোল্লাবিলাকে এইটো জেহাদী বনাই পেলালে কথাটো কোৰাণৰ। কোৰাণে বহুত ধুনীয়া কথা কৈছিলে আই মাতৃসকলক, জীয়ৰী বোৱাৰীসকলক, যে নিজৰ সৌন্দৰ্যখিনি লুকাই ৰাখিব লাগে আৰু নিজৰ লজ্জাস্থান লুকাই ৰাখিব লাগে। মোৰ কথাখিনি কিমান বুজিলে কিমান বুজা নাই মই ধৰিব পৰা নাই, কিন্তু নীতিশ কুমাৰ ডাঙৰীয়াই যিটো কাম কৰিলে বিহাৰত, একদম জবৰদস্ত কৰিছে। চব নীতিশ কুমাৰ ডাঙৰীয়াক একদম চেলিউট ছাৰ, ভাল কাম কৰিছে আপুনি। মহিলাই কেতিয়াও মুখত কাপোৰ লৈ ফুৰিব নাপায়, সেইটো একদম জেহাদী চিন্তাধাৰা হয়, ইছলাম সন্মত নহয়, সেইটো জেহাদ সন্মত হয়, সেইটো বাংলাদেশ সন্মত হয়, আফগানিস্তান সন্মত হয়, সেইটো ভাৰত সন্মত নহয়, কোৰাণ সন্মত নহয়।